নমস্কাৰ, প্ৰতিফল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মিনি কচুৰিৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই কচুৰি খাবলৈ বৰ টেষ্টি হয়, লগতে ক্ৰিস্পিও হয়। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে মুগ দাইল লৈছোঁ আধা বাতি। মুগ দাইলখিনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ। লগতে 1.5 বাউলছ অৰ্থাৎ 1.5 বাতি আটা লৈছোঁ। ইয়াৰ পিছত ঘি লৈছোঁ। ঘিৰ পৰিমাণ লৈছোঁ আমি 3 চামুচ। লগতে নিমখ লৈছোঁ। নিমখ ইয়াতে ৰক সল ব্যৱহাৰ কৰা হৈছে আৰু নিমখ আধা চামুচ ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে আজৱাইন লৈছোঁ 1 চামুচ। এতিয়া গোটেইকেইটা উপাদান যাতে এইটোৱে সেইটোৰ লগত মিহলি হৈ যায় তাৰ বাবে হাতেৰে এনেধৰণে মঠি আছোঁ। মঠি থাকোঁতে দেখাই পাইছে আটাৰ বাইণ্ডিংটো খুব টাইট বাইণ্ডিং হোৱা নাই। যিহেতু টাইট বাইণ্ডিং হোৱা নাই তাৰ বাবে আমি পুনৰাই ইয়াতে অলপ ঘি দিছোঁ। এতিয়া পুনৰাই মঠিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া দেখা পাইছে আটাৰ বাইণ্ডিংটো টাইট বাইণ্ডিং হৈছে, অৰ্থাৎ ঘি উপযুক্ত হিচাপে ইয়াতে দিয়া হৈছে। ইয়াৰ পিছতে কুহুমীয়া পানীৰে আটাখিনি ভালদৰে মঠি লৈছোঁ। কিছু সময়ৰ পিছত আটাখিনি মঠা হৈ গৈছে। এতিয়া মঠি লোৱা আটাখিনি এখন ঢাকনিৰে আমি ঢাকি থৈ দিছোঁ। প্ৰায় আধা ঘণ্টা সময়ৰ বাবে আমি ঢাকনিখন ইয়াতে ঢাকি থৈছোঁ। আনফালে এখন প্লেটত আমি গাঠিয়া লৈছোঁ আৰু আলু ভুজিয়া লৈছোঁ। গাঠিয়া আৰু আলু ভুজিয়া এই দুয়োটা উপাদান আমি লৈছোঁ যিহেতু আমি কচুৰিৰ ভিতৰত আমি পুৰ দিব লাগিব। সেই পুৰটোৰ বাবে এই গাঠিয়া আৰু ভুজিয়া ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত দুয়োটা উপাদানে এটা গ্ৰাইণ্ডাৰৰ জাৰত দিছোঁ আৰু গ্ৰাইণ্ড হ'বলৈ দিছোঁ। এতিয়া গ্ৰাইণ্ডাৰ হোৱাৰ পিছত দেখাই পাইছে মিশ্ৰণটো এটা ফাইন মিশ্ৰণ হৈছে। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু তাতে তেল দিছোঁ। যেতিয়া তেলখিনি গৰম হৈ আহিছে তেতিয়া তাত ধুই থোৱা মুগৰ দাইলখিনি দি দিছোঁ। এতিয়া মুগৰ দাইলখিনি কিছু সময়ৰ বাবে হেতাৰে এনেধৰণে লৰাই আছোঁ। প্ৰায় 5 মিনিট সময়ৰ বাবে লৰাই আছোঁ। ইয়াৰ পিছতে খুব ঠিক মাজতে আমি অলপমান ঠাই উলিয়াই লৈছোঁ আৰু সেই ঠাইখিনিতে আমি 1.5 চামুচ বেচন দিছোঁ। এতিয়া বেচনখিনি অলপ সময়ৰ বাবে ঠিক মাজতে ভাজি আছোঁ। বেচনখিনি কেৰাহীটোত দি লগে লগে আমি বেচনখিনি দাইলখিনিৰ লগত মিহলাই দিয়া নাই। যদি আমি মিহলাই দিওঁ তেতিয়াহ'লে বেচনৰ যিটো এটা স্মেল থাকে সেই স্মেলটো থাকি যাব। সেইবাবে আমি প্ৰথমতে বেচনখিনি মাজতে ভাজি লৈছোঁ আৰু তাৰপিছতে বেচনখিনি দাইলখিনিৰ লগত দি দিছোঁ। ইয়াৰ পিছত আমি ঘৰত তৈয়াৰ কৰা মছলা দিছোঁ। ঘৰত তৈয়াৰ কৰা মছলাটোত আমাৰ আছে জিৰা, জালুক আৰু চটপটি। লগতে ৰক সল ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে চাট মছলা দিছোঁ আধা চামুচ আৰু পুনৰাই হেতাৰে লৰাই আছোঁ। লগতে দিয়া হৈছে আমচুৰ পাউডাৰ। আমচুৰ পাউডাৰৰ পৰিমাণ ব্যৱহাৰ কৰা হৈছে ইয়াতে আধা চামুচ। এতিয়া দেখা পাইছে মিশ্ৰণটো লাহে লাহে শুকান হ'বলৈ আৰম্ভ কৰিছে। যেতিয়া সি শুকান হৈ আহিছে তাত আমি অলপমান আন্দাজ অনুযায়ী চেনি দিছোঁ আৰু পুনৰাই হেতাৰে লৰাই আছোঁ। ইয়াৰ পিছত আমি যিটো গাঠিয়া আৰু আলু ভুজিয়াৰ মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ গ্ৰাইণ্ডাৰৰ জাৰত, সেই মিশ্ৰণটো ইয়াতে দি দিছোঁ। ইয়াতে আমি আদা, নহৰু বা ধনিয়া পাত ব্যৱহাৰ কৰা নাই। এতিয়া মিশ্ৰণটো আমাৰ ভজা হৈ গৈছে আৰু এখন থালত আমি লৈ লৈছোঁ আৰু ঠাণ্ডা হ'বলৈ দিছোঁ। আনফালে যিখিনি আটা মঠি থৈ দিছিলোঁ সেই আটাখিনিৰ পৰা এনেধৰণেৰে সৰু সৰু আকাৰত কেইটামান বল বনাই লৈছোঁ। আনফালে যিটো মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেই মিশ্ৰণখিনিৰ পৰাও এনেধৰণে বল বনাই লৈছোঁ। বলৰ আকাৰকেইটা দেখাই পাইছে। আমি গোটেইকেইটাই বল বনাই লৈছোঁ। আটাৰ যি ধৰণত আমি বল বনাইছিলোঁ ঠিক সেই ধৰণেৰে তাতকৈ অলপমান সৰু হিচাপত এই বলকেইটাও বনাই লৈছোঁ। এতিয়া আটাৰ বলকেইটাৰ পৰা এনেধৰণেৰে হাতৰ তলুৱাৰে হাতৰ আঙুলিৰে এটা চেপ দিছোঁ আৰু ইয়াৰ পিছতে ঠিক সোঁমাজত যিটো মিশ্ৰণ আছিলে মিশ্ৰণটোৰ বল, সেই মিশ্ৰণটোৰ বলটো ঠিক সোঁমাজত দিছোঁ আৰু এনেধৰণেৰে আঙুলিৰে এটা চেপ দিয়া হৈছে। ম'ম' বনাওঁতে আমি যেনেধৰণে বনাওঁ ঠিক তেনেধৰণে বনাইছোঁ। এতিয়া ইয়াৰ অতিৰিক্ত অংশখিনি ইয়াৰ পৰা আঁতৰাই দিছোঁ। আমাৰ এই প্ৰথমটো হৈয়ে গৈছে। যিটো আমি মিনি কচুৰি বনাইছোঁ, মিনি কচুৰিটো বনাওঁতে আমাক বহুত সময়ৰ প্ৰয়োজন হোৱা নাই।
বা উপাদানসমূহ বহুত উপাদানৰ প্ৰয়োজন হোৱা নাই। আমি ইয়াতে আটা ব্যৱহাৰ কৰিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই। যিহেতু ময়দা স্বাস্থ্যৰ বাবে উপযুক্ত নহয়, সেইবাবে আটা ব্যৱহাৰ কৰিছোঁ। আৰু উপাদান হিচাপত ক'বলৈ গ'লে উপাদানখিনি আমাৰ ঘৰতে সহজতে পোৱাই উপাদান হয়। উপাদানসমূহৰ ভিতৰত আছিলে আমাৰ মুগ দাইল, আটা, নিমখ ইয়াতে আমি ৰস চাউল ব্যৱহাৰ কৰিছোঁ, লগতে আজৱাইন দিছোঁ। আৰু মিশ্ৰণটোৰ বাবে আমি মুগ দাইলটো ব্যৱহাৰ কৰিছোঁ, তাৰ লগতে গাঠিয়া লৈছোঁ আৰু আলু ভুজিয়া লৈছোঁ। আনফালে আমি লৈছিলোঁ বেচন, তাৰপিছতে ঘৰতে তৈয়াৰ কৰা মছলা আৰু লগতে চাট মছলা আৰু আমচুৰ পাউডাৰ। চাট মছলা আৰু আমচুৰ পাউডাৰে তাৰ সোৱাদটো আৰু বঢ়ায়। আৰু ঘৰত তৈয়াৰ কৰা মছলাটোত আছিলে, আমি কৈছোঁৱে আগতে যে তাত আছিলে জিৰা, জালুক আৰু চবগুটি। মই হৈ গৈছে। আনফালে এটা কেৰাহীত তেল দিছোঁ আৰু তেলখিনি যেতিয়া গৰম হৈ আহিছে তেতিয়া বনাই লোৱা কচুৰিকেইটা ইয়াতে দি দিছোঁ। হেতাৰে আমি ইপিটি সিপিটি কৰিছোঁ। এতিয়া ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। যেতিয়া সি উপযোগী হিচাপত ৰঙচুৱা হৈ উঠিছে তেতিয়া আমি আন এখন থালত লৈ লৈছোঁ। দেখিবলৈ খুব সুন্দৰ হৈছে। এই কচুৰিবিধ এবাৰ খালে কিন্তু বাৰে বাৰে খাই থাকিবলৈ মন যায়। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।